আসসালামু আলাইকুম। হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ করেছে যে হযরত আব্দুর রহমান ইবনে সামুরা রাদিয়াল্লাহু আনহুয়ে কইছে যে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইরশাদ করেছে, হে আব্দুর রহমান ইবনে সামুরা, নেতৃত্বত নিবিচাৰিবা। যদি তুমি বিচৰাৰ ফলস্বৰূপে নেতৃত্ব লাভ কৰা, তেন্তে তোমাক তাৰ হাৱালা কৰি দিয়া হ'ব। আল্লাহ তাআলাৰ ফালৰ পৰা তোমাক কোনো সহায় বা পথ প্ৰদৰ্শন কৰা নহ'ব। আৰু যদি তুমি নিবিচাৰাকৈয়ে তোমাক নেতৃত্ব প্ৰদান কৰা হয়, তেন্তে এই ক্ষেত্ৰত তোমাক আল্লাহ তাআলাৰ ফালৰ পৰা সহায় কৰা হ'ব। আৰু যদি তুমি কোনো শপত খাই পেলোৱা আৰু ইয়াৰ বাহিৰে আন কোনো বস্তু উত্তম দেখা পোৱা, তেন্তে তাৰ কাফাৰা আদায় কৰা আৰু সেই কাম কৰি পেলোৱা। সুবহানাল্লাহ, সুবহানাল্লাহ। বুখাৰী শৰীফ, হাদিস নং 6622। আল্লাহ হাফেজ।